প্ৰিয় দৰ্শক, আজি আপোনালোকক মোৰ চেনেল চৌষষ্ঠি কলাৰ মাধ্যমেৰে চাওকচোন আমাৰ ঘৰৰে শিলিখা বুটলি থকা হৈছে। এই ঘৰৰ শিলিখাৰে আমি ৰ'দত শুকুৱাম। এই ৰ'দত শুকুৱাই আমি তাৰে এটি চৰবত বনাম। সেই চৰবতটি আপোনালোকে নিজেও ঘৰত কৰিব পাৰিব। শিলিখা আপোনালোকে কিনিও আনিব পাৰিব, আৰু যদি আপোনালোকৰ ঘৰত কাৰোবাৰ গছ আছে, সেই গছৰ পৰা আপোনালোকে এই শিলিখাখিনি কেনেকৈ চৰবত বনায় মই দেখুৱাম, আপোনালোকে দেখিবলৈ পাব। আৰু এই চৰবতটো যে আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী সেইটো আপুনি গম পাব। যে আয়ুৰ্বেদিক এইবিলাক আচলতে হাৰ্বছ হয়। এই হাৰ্বছবিলাক আমি ব্যৱহাৰ কৰোঁ আমাৰ শৰীৰৰ কাৰণে, আৰু আয়ুৰ্বেদিক দৰৱবিলাকতো এই হাৰ্বৰ পৰাই যিবিলাক আমাৰ প্ৰকৃতিৰ বস্তু, সেই প্ৰকৃতিৰ বস্তুৰ দ্বাৰাই আমাৰ আচলতে ঔষধবিলাক তৈয়াৰ হয়। আজি শিলিখাৰ উপকাৰিতা আৰু কেনেকৈ কিছুমানে শিলিখাটো কেঁচাই খাবলৈ টান পায় ন, কেঁহা লাগে, সেইকাৰণে আমি এইটো চৰবত বনাই খাম। আৰু চৰবত বনোৱা পদ্ধতিটো মই আপোনালোকক দেখুৱাম। আপোনালোকে দেখিছে যে আমি শিলিখা উঠাই আনিলোঁ, আনি কেঁচা শিলিখাখিনি আমি ৰ'দত দিছোঁ। আৰু আগতেও শিলিখা দিয়া আছিলে, এইখিনি শুকাইছেই প্ৰায়। আমাৰ নিজৰ ঘৰৰ গছৰ, আৰু এইখিনিও শুকাইছে। আমি ইয়াৰ পৰা কেনেকৈ চৰবত বনাম, ভালকৈ শুকাই লওক। দুদিনমান আমি ৰ'দত দিলোঁ, শুকোৱাৰ পিছত আমি চৰবতটো বনাম। আমি শিলিখাখিনি আচলতে ৰ'দৰ পৰা আনি ধুই ল'লোঁ। আমি চচটোত যিমানখিনি পানী ধৰে ভৰ্তি কৰি দিম। তাৰপিছত শিলিখাখিনি আমি পগাম, তাতে নিমখ দিম। আমি পাৰিলে সেই ব্লেক চল্টটো দিওঁ, কাৰণ সেইটো নিমখ সকলোৰে কাৰণে উপকাৰী। এতিয়া আমি এই চচত পানী দিম। এই চচটোতে এতিয়া পানী দি আমি পগাম। চাওক, ইয়াতে 1 লিটাৰৰ বেছি পানী গৈছে। আমি আৰু আধা লিটাৰ পানী দিম ইয়াতে। অনুমান কৰি আমি নিমখ দিছোঁ। নিমখটো চোকা হ'লেও কথা নাই, কাৰণ আমি পিছত বটলত ভৰাই থওঁতে আমি খাওঁতে নৰ্মেল পানীৰ লগত আমি মিলাই ল'ম, যিহেতু নিমখ অলপ বেছি দিলেও কথা নাই। নিমখ দি আমি এইখিনি জুইত পগাম। আধা ঘণ্টামান পগোৱাৰ পিছত এইখিনি ৰসটো পানীত মিক্স হ'ব। তেতিয়া আমি ঠাণ্ডা কৰি আমি বটলত এই চৰবতখিনি ভৰাই থ'ম। আমি শিলিখাখিনি যে পগালোঁ, তাৰ পৰা আমি এতিয়া মগ এটাত চেকনিৰে চাকি আছোঁ। ঢালি পিনে মগটোত আমি ভৰাই ল'ম। তাৰপিছত আমি বটলত ভৰাম। এতিয়া আমি মগৰ পৰা চুপি এটা লৈ বটলত আমি শিলিখা ৰসখিনি ভৰাই থ'ম। এনেকৈ কেইবা বটলো হৈছে। 1.5 কিলো শিলিখাৰ পৰা আপোনাৰ কিমান বটল হ'ল আপুনি দেখিছেনে? 3-3.5 লিটাৰমান শিলিখাৰ ৰস ওলাইছে। সেইখিনি 1 কিলো 1.5 কিলো শিলিখাৰ পৰা আপোনাৰ কাঢ়া ইয়াত আপুনি পানী মিলাব লাগিব, নহ'লে খাবলৈ নোৱাৰিব, বহুত কেঁহা হ'ব। ইয়াৰ ঔষধি গুণ বহুতো। আপোনাৰ চুগাৰত বহুত ভাল কাম কৰে। হজম শক্তি ভাল কৰে। পেটৰ কিবা অসুখ থাকিলে, যদি গেছ আদিও হয়, আপুনি শিলিখা ৰস খাই দিবচোন, আৰাম পায় পেটটোৱে। আৰু এটা শক্তিবৰ্ধক পানীয়। অকল শিলিখাই নহয়, আমলখিৰ ৰস, অমৰাৰ ৰস, এনেকুৱাবিলাক আপোনালোকে ঘৰতে বনাই এই ধৰণে ৰস বনাই ফ্ৰিজত থৈ দিব। আপুনি 1-2 বছৰলৈ ধুনীয়াকৈ, 1 বছৰটো আৰামছে যায়। কিন্তু আপুনি বোলে ঠাণ্ডা দিনত মই নাখাওঁ, আপুনি ঠাণ্ডা দিনত এই বটলটোৰ পৰা অকণমান উলিয়াই ল'লে, তাত আপুনি কুহুমীয়া গৰম পানী অকণমান মিলাই দিলে। কোনোবাই নিমখ খায়, আপুনি তাত আৰু অকণমান নিমখ দিলে। কোনোবাই হয়তো মিঠা খায়, তাত আপুনি অকণমান চেনি গুটি দিলে। ধুনীয়া ৰস। শিলিখাৰ সোৱাদ আচলতে কেঁহা, অকণমান তিতাও লাগে। আৰু শিলিখা খাই উঠি আপুনি যদি পানী খাই দিয়ে ন, কি ধুনীয়া মিঠা লাগে, আপোনালোকে নিশ্চয় জানে। গতিকে এই শিলিখা ৰস আমাৰ শৰীৰৰ কাৰণে কিমান উপযোগী, আপোনালোকে বনাব আৰু ঘৰতে খাই চাব, নিজে গম পাব। এই যে 4 বটল ৰস দেখিছে, আপোনালোকৰ অলপ, মই প্ৰথমবাৰ খুব কাঢ়া হ'ল, দ্বিতীয়বাৰ মই আৰু অলপ পানী দি পগালোঁ। আপোনাৰ 1.5 কিলো বা 2 কিলো শিলিখাত 10 বটলমান এনেকুৱা কাঢ়া ৰস ওলাব। মই এতিয়া 4টা বনাইছোঁ, আকৌ মই বনাম। এই শিলিখাখিনি কিন্তু মই পেলাই নিদিওঁ। এই শিলিখাখিনি ৰসখিনি ওলোৱাৰ পিছত নিমখ যিহেতু দিছোঁ, এইখিনি নিমখীয়াই হ'ব। মই যিদৰে ক'লোঁ যে আপোনালোকে মিঠা দিও খাব পাৰে। কোনোবাই ইচ্ছা কৰিলে বোলে মই অকণ ইয়াত নেমু চেপু দিওঁ, তেনেকৈও খাব পাৰে, সেইটো পিছৰ কথা। কিন্তু বৰ্তমান এইটো অকল শিলিখাই আপোনালোকে নিমখ পানী যিটো মিহলোৱা আছে সেয়াৰ লগত, সেয়া গিলাচটোত 2 আঙুলমান দিব। বাকীখিনি আপুনি সাধাৰণ যিটো আমি ফিল্টাৰৰ পানী লওঁ, সেই পানীখিনি দিব। এগিলাচ খাব আৰু আপুনি কাম কৰিব। আপোনাৰ শৰীৰত যিটো মানে শক্তি আহিব, কিবা যেন আপুনি ভাল কিবা ভিটামিনেল বস্তু খাইছে বা শক্তিবৰ্ধক বস্তু খাইছে তেনেকুৱা লাগিব।
এই শিলিখাৰ উপকাৰিতা আজি আপোনালোকক মই জনালোঁ। পৰৱৰ্তী খণ্ডত অমৰাৰ পৰা কেনেকৈ চৰবত বনায়, আমলখিৰ পৰা কেনেকৈ বনায়, আৰু আমলখিটোৰ পৰা চৰবত বনায়, আমলখিখিনি আপুনি কি কৰিব সেয়াও মই ক'ম, আপোনালোকক দেখুৱাম। আৰু এই যে শিলিখা যিখিনি ৰৈ গ'ল, সেই ৰোৱা শিলিখাখিনি মই কি কৰিম। পানীটো আমি চাকনিত চেকিলোঁ, তাৰপিছত আমি চুপিৰে বটলত ভৰোৱাৰ পিছত এই শিলিখাখিনি ৰখি গ'ল। এইখিনি যেতিয়া পূৰা ৰ'দ দিব, দিনৰ ৰ'দত আমি ডলা বা চালনীত অকণমান এদিনৰ কাৰণে মেলি দিম, পানীটো যাব দিম। তাৰপিছত আমি সৰু সৰুকৈ কাটি এই শিলিখাখিনি আকৌ নিমখ সানি ৰ'দত ভালকৈ শুকুৱাম। ভালকৈ শুকোৱাৰ পিছত সেইখিনি আমি টেমাত ভৰাই থ'ম আৰু ডাইনিং টেবুলত আপোনালোকে থৈ দিবচোন। এনেকৈ বনাই আলহী আহিলে দিব পাৰিব। আৰু সকলোৱে ভাল পায় আমলখি শিলিখাৰ এই যে শুকান হয়, তাৰপিছত সেইখিনি ভাত খোৱাৰ পিছত যেতিয়া খায় কিমান ভাল লাগে। গতিকে একো বস্তু পেলনি নাযায় বনাব জানিলে, হয়নে নহয় দৰ্শকসকল? প্ৰিয় দৰ্শক, আজিলৈ ইমানতে বিদায় মাগিছোঁ।